নমস্কাৰ মই নৱজিতে এটা ভাল খবৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি ভাল খবৰ এটা দিছে খবৰটো হৈছে যে 40000 নিযুক্তি দিব 2024 চনৰ ভিতৰত প্ৰায় 90000 নিযুক্তি হৈ গল বুলি কৈছে আৰু 40000 নিযুক্তি হ'বলৈ বাকি আছে তাৰ কাৰণে ইতিমধ্যে এডভাৰটাইজমেন্ট প্ৰকাশ কৰিব আপোনালোকে জানে যে 90000 নিযুক্তি হৈ গল আৰু 40000 মান দিম বুলি কৈছে গতিকে তাতে শিক্ষা বিভাগৰ যথেষ্ট পদ থাকিব বহুতেই মোক সুধি আছিল যে শিক্ষা বিভাগক কিমান পদ মুকলি কৰিব সেই সম্পৰ্কে জানিব বিচাৰি আছিল আৰু মই তেখেতক জনাইছিল যে প্ৰায় 10000 প্লাস নিযুক্তি হ'ব প্ৰায় 15000 ওচৰছে পদ মুকলি কৰিব এলপিইউপি ক্ষেত্ৰত আৰু বাকি 2000 মান হাই স্কুল আৰু 1000 মান ধৰক হাই সেকেন্ডাৰী থাকিব তেনেৱাকে প্ৰায় 17-18000 মান নিযুক্তি হ'ব শিক্ষা বিভাগৰ আৰু কেতিয়া বিজ্ঞাপন প্ৰকাশ হ'ব সেই সম্পৰ্কে বহুতে সুধি আছিল আৰু মই আগৰ এটা ভিডিঅ'ত কৈছিল যে জানুৱাৰী মাহৰ শেষৰ ফালে বিজ্ঞাপন প্ৰকাশৰ সম্ভাৱনা আছে কাৰণ বৰ্তমান প্ৰকাশৰ কোনো সম্ভাৱনা নাই মই কৈছো যে 2023 নত নিযুক্তি নহয় কাৰণ ইতিমধ্যে আপোনালোকে জানেই যে ইলেকশ্যনৰ আগৰ এটা ঢৌ সৃষ্টি কৰিবৰ কাৰণে বিজ্ঞাপন প্ৰকাশ কৰিব কাৰণ ইতিমধ্যে ভোটৰ কথা আছে আপোনালোকে জানেই এটো নকলো হ'ব গতিকে মই কৈছিল যে আপোনালোকক যে বিজ্ঞাপন কেতিয়া প্ৰকাশ হ'ব আৰু নিযুক্তি কেতিয়া হ'ব নিযুক্তি হোৱালে আপোনাৰ মাৰ্চ এপ্ৰিল পাই যাবগে কিন্তু বিজ্ঞাপনটো আগত প্ৰকাশ কৰিব জানুৱাৰী মাহৰ শেষৰ ফালে হয়তো প্ৰকাশ কৰিব ফেব্ৰুৱাৰী হয়তো ফাৰ্ষ্ট উইকত প্ৰকাশ কৰিব পাৰে এনেকুৱা এটা হেয়তে থাকিব বৰ বেছি পিছুৱাই নিদিয়েগে গতিকে মই জনাব বিচাৰিছো যে যিসকলে ইতিমধ্যে হাজু হৈ আছে যিসকলে পঢ়ি আছে ধৰক গ্ৰেড 3 গ্ৰেড 4 ৰ কাৰণে গতিকে সেইখিনি পদ যেটো অতি সোনকালে মুকলি কৰি দিব আৰু তাৰ কাৰণে পৰীক্ষা অনুষ্ঠিত কৰিব আৰু পৰীক্ষাটো হয়তো মাৰ্চ এপ্ৰিল মাহতে হয়তো অনুষ্ঠিত হ'বগে আৰু তাৰ নিযুক্তি অলপ কিছু পিছুৱাই যাব পাৰে হয়তো মে মাহৰ হয়তো সম্পূৰ্ণ নিযুক্তি হ'ব পাৰে এনেকুৱা এটা ধাৰণা আমি কৰিছো গতিকে এটো বৰ্তমান যেটো ঘোষণা কৰা নাই কিন্তু ইলেকশ্যনৰ পূৰ্বে এইখিনি নিযুক্তি হ'ব পৰীক্ষা শিক্ষা ইলেকশ্যনৰ পূৰ্বতে হ'ব পাৰে মানে ইলেকশ্যনৰ আগতে হ'ব গতিকে মই জনাব যে যিসকলে ইতিমধ্যে পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন কৰিছে তেওঁলোকে কৰি থাকক মই এইখিনি জনাইছো আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি বুলি কৈছে আপোনালোকক শুনাই লব বিচাৰিছো শ্ৰদ্ধাৰ ৰাইজ নিৰ্বাচনৰ সময়ত আমি প্ৰতিশ্ৰুতি দিছিলো যে 1 লাখ যুৱক যুৱতীক আমি চৰকাৰী চাকৰি দিম 90000 যুৱক যুৱতীক চৰকাৰী চাকৰি দিয়াৰ পিছত এতিয়া আমি অসমত নতুনকৈ আৰু 40000 যুৱক যুৱতীক চৰকাৰী চাকৰি দিয়াৰ পথত আগবাঢ়িছো শ্ৰদ্ধাৰ ৰাইজ নিৰ্বাচনৰ সময়ত আমি প্ৰতিশ্ৰুতি দিছিলো যে 1 লাখ যুৱক যুৱতীক আমি চৰকাৰী চাকৰি দিম 90000 যুৱক যুৱতীক চৰকাৰী চাকৰি দিয়াৰ পিছত এতিয়া আমি অসমত নতুনকৈ আৰু 40000 যুৱক যুৱতীক চৰকাৰী চাকৰি দিয়াৰ পথত আগবাঢ়িছো